আজি পবিত্ৰ দিনত সমগ্ৰ অসমবাসী আজি এই পবিত্ৰ দিনত অসম দিৱসৰ উপলক্ষে চুকাফা দিৱস উপলক্ষে শুভেচ্ছা উল্লেখ আৰু মৰমৰ স্নেহ জনালোঁ। আজি এই মহান দিনত আমি আজি ৰাজগড় মাজমজিয়াত ৰাজগড় জিলা পৰিষদ ভৱনত মোহন দেওধাই বাইলুং বংশালী পৰিষদ ৰাজগড় চুকাফা দিৱস উদযাপন সমিতিৰ সহযোগত ৰাজগড়বাসী ৰাইজৰ একান্তৰ সহযোগতে আজি ৰাজগড় জিলা পৰিষদ ভৱনত আমি উলহ মালহে চাওলুং চুকাফাৰ আজি অসমত প্ৰৱেশ কৰাৰ দিন এই অসম দিৱস এই মহান ব্যক্তিজনৰ জীৱনৰ প্ৰথম দিন হিচাপে আমি উদযাপন কৰিছোঁ আৰু হাতৰাজদিনী একৰাজ কৰা এই মহান ব্যক্তিজনৰ বাণী সমগ্ৰ অসমৰ যি সকলো জনগোষ্ঠীক এক কৰি এখন মহান চৰকাৰ বা মহান এখন দেশ গঢ়াত যি ভূমিকা গ্ৰহণ কৰিছিল সেইজন চাওলুং চুকাফাৰ আজি অসম প্ৰৱেশৰ দিনত সমগ্ৰ অসমবাসী সকলো অসমবাসী অসমবাসীয়া ৰাইজক চুকাফাৰে যি প্ৰথাৰে চুকাফাৰ যি নীতি নিয়মেৰে চুকাফাৰ যি আদৰ্শৰে আদৰ্শিত হৈ অসমখন 600 বছৰ ৰাজত্ব কৰিছিল 600 বছৰ ওপৰ ৰাজত্ব কৰিছিল এনেজন মহান ব্যক্তি আজি তেওঁৰ জীৱনী আৰু আত্মজীৱনীৰ কথা চিন্তা কৰাৰ স্থল পালোঁ। তাৰ কাৰণে আমাৰ সংগঠন আৰু মোহন দেওধাই বাইলুং সংগঠনৰ সকলো বিষয়ববীয়াক আমি আৰু ৰাজগড়বাসী ৰাইজক আমি আজি অনুষ্ঠানত সহযোগ কৰাৰ বাবে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।